কাৰ্য সংঘটিত কৰিলে আজি অন্তত প্ৰতিগৰাকী অসমীয়া এবাৰ চোৱাটো দৰকাৰ। এনে পুত্ৰ অন্তত কোনো অসমীয়াই কেতিয়াও কোনো কালে বিচৰা নাই। কেৱল অসমীয়াই নহয়, পৃথিৱীৰ কোনো পিতৃ মাতৃয়ে হয়তো এনেধৰণৰ পুত্ৰ কেতিয়াও নিবিচাৰে। নাম গোবিন্দ বৰা। গোবিন্দ বৰাৰ ঘৰ শিক্ষানগৰী যোৰহাটত। কিন্তু যোৰহাটৰ শিক্ষানগৰীৰ এই গোবিন্দ বৰাই যি কাৰ্য সংঘটিত কৰিলে আমি কিছু দৃশ্য আপোনালোকক দেখুৱাবও নোৱাৰোঁ। গোবিন্দ বৰাই এনে এটা কাৰ্য সংঘটিত কৰিছে, নিজৰ জন্ম দিয়া পিতৃক এনে অত্যাচাৰ কৰিছে যি কেমেৰাত বন্দীও হৈছিলে, সামাজিক মাধ্যমত যি দৃশ্য ভাইৰেলো হৈছে, কিন্তু সম্পাদিত ৰূপত আমি আপোনালোকক দেখুৱাব লাগিব। নিজৰ পিতৃক হত্যা কৰিবৰ বাবে চেষ্টা কৰিছিলে গোবিন্দ বৰাই। গোবিন্দ বৰাৰ ঘৰ পুনৰ কৈছে শিক্ষানগৰী যোৰহাটত, আৰু গোবিন্দ বৰাই নিজকে প্ৰায় বিভিন্ন সময়ত কয় গৌৰৱেৰে যে মই খিলঞ্জীয়া অসমীয়া। আমি আপোনালোকক গোবিন্দ বৰাৰ সমগ্ৰ ঘটনা প্ৰথমে ফুল প্লেটৰ মাধ্যমেৰে জনাম। গোবিন্দ বৰাৰ দৰে পুত্ৰ কাকো নালাগে। গোবিন্দ বৰাৰ দৰে পুত্ৰ কোনো পিতৃ মাতৃয়ে কোনোদিন কোনো কালে ক'তো বিচৰা নাই। গোবিন্দ বৰাই ওপৰত জুপৰি প্ৰহাৰ কৰিলে নিজৰ এই পিতৃক, মৰিয়াই মৰিয়াই হত্যা কৰিবৰ বাবে চেষ্টা কৰিলে নিজৰ পিতৃক গোবিন্দ বৰাই। কেমেৰাত বন্দী হৈছে সেই ভয়ংকৰ দৃশ্য, আৰু সেই দৃশ্য এতিয়া সামাজিক মাধ্যমত বনজুইৰ দৰে বিয়পি পৰিছে। পুত্ৰৰূপী অসুৰে লজ্জানত কৰিছে মানৱ সমাজক। অসমৰ শিক্ষাৰ নগৰী যোৰহাটৰ এই ঘটনাই এতিয়া সকলোৰে চকু কপালত তুলিছে। পিতৃক মৰিয়াই মৰিয়াই হত্যা কৰাৰ চেষ্টা পুত্ৰ গোবিন্দ বৰাৰ। গোবিন্দ বৰাই নিজৰ পিতৃক হত্যা কৰিবৰ বাবে চেষ্টা কৰিছিল। মালোৱালীত সংঘটিত হৈছে এই ভয়ংকৰ না ভূত না চুত ঘটনা। নিজৰ পিতৃক মৰিয়াই মৰিয়াই হত্যা কৰিব বিচৰা গোবিন্দ বৰাক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আমি জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। গোবিন্দ বৰাৰ দৰে পুত্ৰ এতিয়া কোনো পিতৃ মাতৃয়ে বিচৰা নাই। নিজৰ পিতৃক এই বিশেষ ঘৰটোত মৰিয়াই মৰিয়াই হত্যা কৰিবৰ বাবে চেষ্টা কৰিছিল গোবিন্দ বৰাই। এবাৰ ঘৰখন আমি আপোনালোকক দেখুৱাইছোঁ। এইখনে সেইখন ঘৰ, যিখন ঘৰত গোবিন্দ বৰাই নিজৰ পিতৃক মৰিয়াই মৰিয়াই হত্যা কৰিবৰ বাবে চেষ্টা কৰিছিল। অসমৰ ভিন্ন প্ৰান্তত বিভিন্ন সময়ত এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ ভিন্ন খবৰ আমি লাভ কৰোঁ, আৰু সেই খবৰসমূহৰ পৰা আপোনালোকক এটা কথাই কৈছোঁ যে ভিন্ন সময়ত এনে পুত্ৰসকলৰ বাতৰি আমি যেতিয়া পৰিৱেশন কৰোঁ, সকলোৱে কয় যে এনে পুত্ৰ কোনোদিন কোনো কালে কোনেও লাভ নকৰক। লাগিলে নিসন্তান হৈ থাকিব বিচাৰে বহু পুৰুষ মহিলাই, কিন্তু এনে সন্তান নিবিচাৰে। গোবিন্দ বৰাৰ দৰে পুত্ৰ কাকো নালাগে বুলিয়ে এতিয়া মন্তব্য কৰিছে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে। উল্লেখযোগ্য যে গোবিন্দ বৰাই হেনো ভিন্ন সময়ত নিজৰ বন্ধুমহলৰ আগত প্ৰায়ে গৌৰৱেৰে কয় মই এজন খিলঞ্জীয়া অসমীয়া বুলি। আৰু এইজন গোবিন্দ বৰাই যি কাণ্ড সংঘটিত কৰিছে সেই কাণ্ড আমি আপোনালোকক দেখুৱাব নোৱাৰোঁ, মাত্ৰ ঘটনাৰ বৰ্ণনাহে দিব পাৰোঁ। পুত্ৰৰূপী গোবিন্দ বৰাই দানৱৰ ৰূপ ধাৰণ কৰি পিতৃক মৰিয়াই মৰিয়াই হত্যা কৰাৰ চেষ্টা কৰে, আৰু কেমেৰাত বন্দী হয় সেই সমগ্ৰ দৃশ্য। আৰু তাৰ পিছত এতিয়া যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গোবিন্দ বৰাক। কয় কয় সদায় কয় নিশ্চয়, নিশ্চয় সদায় কয়। ককাক মানে আপোনাৰ ধৰক মাককো কয় কেতিয়াবা, কেতিয়াবা আপোনাৰ ডেইলি মানে আপোনাৰ ঘৈণীয়েকক ডেইলি কয়, ডেইলি মাৰপিট কৰে। এইবোৰ আপোনাৰ যেতিয়াৰ পৰা আপোনাৰ অনা তাৰ ছোৱালী অনাৰ পৰা আপোনাৰ ধৰক মানে এমাহৰ পিছৰ পৰা মানে মাৰপিট কৰি থাকে। আজি প্ৰায় 5 বছৰ মদ ভাং খায়। মদ ভাং মানে কি কেতিয়াবা ধৰক মদ থাকিলে কেতিয়াবা নাহে মনে মনে খায়, কিন্তু গম নাপাওঁ মই ইমান এটা। ভিতৰতে আবদাটো চলি থাকে। তাই গচকি মাৰে মানুহগৰাকী। আমি মাহটোত 3 বাৰ আহোঁ। এই ভাং মানে ইহঁতৰ আড্ডা হৈ থাকে ভিতৰত। আমাক অহা কোনোবা এজনী অহা গম পালে মানে পলায়। তাৰপিছত সদায় সদায় মাৰ ধৰ কৰে। সোমবাৰ দিনা তেখেতক মই মেডিকেল লগ ধৰিলোঁ। মেডিকেল পৰীক্ষা এটাও কৰিব পৰা নাই। তাৰপৰা ওলাই মেলি আহিলোঁ, তাই যাবলৈ নিদিয়ে মানুহজনে। তাৰপৰা মানুহজনে যাবলৈ নিদিলত আৰু মই হস্পিটেলতো খবৰ দিলোঁ। তাৰ পিছদিনা আকৌ গচকি তাইক মাৰিছে খুব। সিফালে 5 মাহমহীয়া এতিয়া গৰ্ভৱতী তাই। তাৰপৰা হস্পিটেলত খবৰ দিলত আমাৰ একাউণ্টেণ্ট আহিলে, তাৰপৰা আৰু এজন আহিলে। আহি আকৌ এই গাঁওবুঢ়া শৰ্মাদাক মাতিলোঁ। তাৰপৰা মেম্বাৰ আহিলে। আহি মেলি মানে তেখেতক কালি ধুনীয়াকৈ আমি আগবেলা 12টামান বজাত বুজাই মেলি থৈ লিখাও ল'লোঁ। লিখা লৈ মেলি মানে চহী তহী কৰাই আমি বুজাই মেলি, আৰু তই খালি কোনদিনা মেডিকেল যাওঁ মোক কবি, আমি তোক খৰচ পাতি যি হয় আমি কৰিম। সেইটো কাৰণে তাৰমানে বাপেক মাৰিছে নে? মানে মাৰিলে কিহৰ কাৰণে, আমি যে সেইখিনি কৰি থৈ গ'লোঁ, তাৰমানে তাহাঁতি আমাক মাতি অনাটো হ'ল মানে মাক বাপেকে, সেইটো কাৰণে মানে মাৰিছে খুব। ৱাইফৰ নামটো কি তেখেতৰ? এই ৰবীনা বৰা। কয় সদায় কয় নিশ্চয়, নিশ্চয় সদায় কয়। ককাক মানে আপোনাৰ ধৰক মাককো কয় কেতিয়াবা, কেতিয়াবা আপোনাৰ ডেইলি মানে আপোনাৰ ঘৈণীয়েকক ডেইলি কয়,
ডেইলি মাৰপিট কৰে। এইবোৰ আপোনাৰ যেতিয়াৰ পৰা আপোনাৰ অনা তাৰ ছোৱালী অনাৰ পৰা আপোনাৰ ধৰক মানে এমাহৰ পিছৰ পৰা মানে মাৰপিট কৰি থাকে। আজি প্ৰায় 5 বছৰ মদ ভাং খায়। মদ ভাং মানে কি কেতিয়াবা ধৰক মদ থাকিলে কেতিয়াবা নাহে মনে মনে খায়, কিন্তু গম নাপাওঁ মই ইমান এটা ভিতৰতে আড্ডাটো চলি থাকে। আৰু তাই গচকি মাৰে মানুহগৰাকী। আমি মাহটোত 3 বাৰ আহোঁ। এই ভাং মানে ইহঁতৰ আড্ডা হৈ থাকে ভিতৰত। আমাক কোনোবা এজনী অহা গম পালে মানে পলায়। তাৰপিছত সদায় মাৰ ধৰ কৰে। সোমবাৰ দিনা তেখেতক মই মেডিকেল লগ ধৰিলোঁ। মেডিকেল পৰীক্ষা এটাও কৰিব পৰা নাই। তাৰপৰা ওলাই মেলি আহিলোঁ, তাই যাবলৈ নিদিয়ে মানুহজনে। তাৰপৰা মানুহজনে যাবলৈ নিদিলে মই হস্পিটেলতো খবৰ দিলোঁ। তাৰ পিছদিনা আকৌ গচকি তাইক মাৰিছে খুব। সিফালে 5 মাহমহীয়া এতিয়া গৰ্ভৱতী তাই। তাৰপৰা হস্পিটেলত খবৰ দিলত আমাৰ একাউণ্টেণ্ট আহিলে, তাৰপৰা আৰু এজন আহিলে। আহি আকৌ এই গাঁওবুঢ়া শৰ্মাদাক মাতিলোঁ। তাৰপৰা মেম্বাৰ আহিলে। আহি মেলি মানে তেখেতক কালি ধুনীয়াকৈ আমি আগবেলা 12টামান বজাত বুজাই মেলি থৈ লিখাও ল'লোঁ। লিখা লৈ মেলি মানে চহী তহী কৰাই আমি বুজাই মেলি আৰু তই খালি কোনদিনা মেডিকেল যাওঁ মোক কবি, আমি তোক খৰচ পাতি যি হয় আমি কৰিম। সেইটো কাৰণে তাৰমানে বাপেকক মাৰিছেনে? মানে মাৰিলে কিহৰ কাৰণে আমি যে সেইখিনি কৰি থৈ গ'লোঁ, তাৰমানে তাহাঁতি আমাক মাতি অনাটো হ'ল মানে মাক বাপেকে, সেইটো কাৰণে মানে মাৰিছে খুব। ৱাইফৰ নামটো কি তেখেতৰ? এই ৰবীনা বৰা। কয় সদায় কয়। নিশ্চয় নিশ্চয় সদায় কয়। মাৰপিট কৰে? ককাক মানে আপোনাৰ ধৰক মাককো কয় কেতিয়াবা আপোনাৰ ডেইলি মানে আপোনাৰ ঘৈণীয়েকক ডেইলি কয়। ডেইলি মাৰপিট কৰে। এইবোৰ আপোনাৰ যেতিয়াৰ পৰা আপোনাৰ অনা তাৰ ছোৱালী অনাৰ পৰা আপোনাৰ ধৰক মানে এমাহৰ পিছৰ পৰা মানে মাৰপিট কৰি থাকে। আজি প্ৰায় 5 বছৰ মদ ভাং খায়। মদ ভাং মানে কি কেতিয়াবা ধৰক মদ থাকিলে কেতিয়াবা নাহে মনে মনে খায়, কিন্তু গম নাপাওঁ মই ইমান এটা ভিতৰতে আড্ডাটো চলি থাকে। আৰু তাই গচকি মাৰে মানুহগৰাকী। আমি মাহটোত 3 বাৰ আহোঁ। এই ভাং মানে ইহঁতৰ আড্ডা হৈ থাকে ভিতৰত। আমাক কোনোবা এজনী অহা গম পালে মানে পলায়। তাৰপিছত সদায় মাৰ ধৰ কৰে। সোমবাৰ দিনা তেখেতক মই মেডিকেল লগ ধৰিলোঁ। মেডিকেল পৰীক্ষা এটাও কৰিব পৰা নাই। তাৰপৰা ওলাই মেলি আহিলোঁ, তাই যাবলৈ নিদিয়ে মানুহজনে। তাৰপৰা মানুহজনে যাবলৈ নিদিলত মই হস্পিটেলতো খবৰ দিলোঁ। তাৰ পিছদিনা আকৌ গচকি তাইক মাৰিছে খুব। সিফালে 5 মাহমহীয়া এতিয়া গৰ্ভৱতী তাই।